যে আমাৰ মাজতে বহি আছে শৈলেন্দ্ৰনাথ ডাঙৰীয়াক আপোনালোকে আহি যিদৰে মৰম যাচিছে, যিবোৰ মৰম দিছে, এই ভাবিয়ে দিছে নেকি যে তেওঁ কোনোবা MLA বা মিনিষ্টাৰ বা কোনোবা লেবাৰ অফিচৰ কমিশ্যনাৰ, সেইটো এটাও নহয়। ইয়াত আমাৰ কাষতে বহি থকা শৈলেন্দ্ৰনাথ ডাঙৰীয়াক আপোনালোকে মৰম যাচিছে, কোনো মিনিষ্টাৰ MLA নহয়, আপোনালোকক দিব পৰা একোৱেই নাই। তেওঁ এনেকুৱা এজন ব্যক্তিৰ বাবে আপোনালোকে মৰম দিছে যে আমাৰ নিষ্পেষিত শোষিত সকলক কিছু সকাহ, কিছু সহায় কৰিবৰ কাৰণে তেওঁ এজন যোদ্ধা, এজন নিষ্ঠাৱান কৰ্মী। এইকাৰণে আপোনালোকে সন্মান দিছে যে তেওঁক বিশ্বাস আৰু আস্থাত ল'ব পৰা এজন ব্যক্তি, যে বিপদৰ সময়ত আমাৰ দৰে দলিত কৃষকক, শ্ৰমিকক কিবা এটা যদি দিব পাৰিছে, তেওঁ পাৰিছে, তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস আছে বাবেই আজি এই সভাৰ মাজত বিভিন্নজনে আহি তেখেতক মৰম দিছে। আমি দেখি শুনি অভিভূত। এনেকুৱা হয়তো বিৰল দৃশ্য আমি বেলেগ সভা সমিতিত দেখিবলৈ পোৱা নাযায়। ভাল লাগিছে। আজি এই সজাগতা সভা, আজিৰ তাৰিখতো গুগল ইণ্টাৰনেটৰ যুগতো আমি সজাগ হ'ব লাগিব। এইকাৰণে সজাগ হ'ব লাগিব, আচলতে সজাগ হ'ব নালাগে, আমি নিজে নিজে সজাগ, কিন্তু তথাপি সজাগ হ'ব লাগিব। আমি ভুল যাওঁ, সাধাৰণ সহজ সৰল মানুহ, খাটি খোৱা মানুহ, আমি ভুল যাওঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নেতাসকলে কৰা আভুৱা ভৰা আঁচনিত। সেইকাৰণে আমি সজাগ হ'ব লাগিব। এই দায়িত্ব আমাৰ বৰমূৰীয়াসকলে লৈছে যে আমাৰ যিসকল সমাজত নিষ্পেষিত শোষিত সেইসকলক সজাগ কৰিব লাগিব, নহ'লে আমি বাৰে বাৰে প্ৰতিদিনে আমি ঠগন খাম। সমাজত তিনিটা শ্ৰেণী যদি নহয়, সমাজখন উন্নতি নহয়। কৃষকসকল, আমাৰ বনুৱাসকল আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকল, এই তিনিটা শ্ৰেণীৰ যদি উন্নতি নহয় তেনেহ'লে সমাজখন কোনো কাৰণতে কোনো কালে উন্নতি হ'ব নোৱাৰে। আজি আপোনালোকে দেখিছে যে কৃষকসকল ৰাজপথলৈ, পথাৰৰ নাঙল বাদ দি ৰাজপথলৈ ওলাই আহি আজি 25-30 দিন ধৰি দিল্লীৰ সাংসদৰ সন্মুখত বৃহৎ আন্দোলন আৰম্ভ কৰি আছে। তাৰ কাৰণ কি যে এইখন চৰকাৰে বাকী সোপা বস্তুটো পুঁজিপতিৰ হাতত গতাই আছে, শেষ কৰিলে। আজি ইমান দিনে আছেগৈ মাত্ৰ কৃষকৰ হুমুনিয়াহ কেইটা, যি কৃষকে খেতি কৰিলে আমি খাব নোৱাৰোঁ ভাত, খাব নোৱাৰোঁ ভাজি তৰকাৰী, কিন্তু সেই কৃষকৰ সেই শ্ৰমখিনি ভুলুণ্ঠিত কৰিবৰ কাৰণে এইখন চৰকাৰে শেষৰ পাত অস্ত্ৰ মাৰিছে যে কৃষকসকলো পুঁজিপতিৰ ওচৰত বিক্ৰী যাব লাগিব। পুঁজিপতি ধনী হওক, কৃষকসকলে সদায় খেতি কৰি কৰি ডাল দৰিদ্ৰ হৈ থাকক, তেখেতসকলে বিচাৰিছে। তেতিয়া সময়ত আমি গৈ পেলাই নেতা হিচাপে গৈ আভুৱা ভৰা কথা কৈ বিভিন্ন লোভ লগা আঁচনি দি ইলেকশ্যনৰ আগে আগে তেখেতসকলক ভুলাই কৰি আমি ভোটটো ল'ব পাৰিম। তেখেতসকল যদি গুণী জ্ঞানী হয়, ধনৱান হয়, কৃষক খেতি কৰি পেলাই নিজে স্বাৱলম্বী হয়, তেনেহ'লেতো আমাক নুখুচিব। এইটো তেওঁলোকে নিবিচাৰে। এইখন আমি গণতান্ত্ৰিক চৰকাৰ, আমাৰ অধিকাৰ আছে, প্ৰতিটো কথাত আমি ক'ব পাৰোঁ, প্ৰতিটো কথা। আৰু এটা কথা আপোনালোকে জানে, অলপ আগতে কৈছে যে আমি যদি প্ৰতিবাদ নকৰোঁ তেনেহ'লে আমি একো নাপাওঁ। যেনেদৰে সৰুতে কেঁচুৱাটোৱে নাকান্দিলে মাকে গাখীৰ নিদিয়ে, ঠিক তেনেকৈ প্ৰতিবাদ নকৰিলে আমি সৰুৰ পৰা দেখি আহিছোঁ। যদি প্ৰতিবাদ নকৰাকৈ আমি কিবা পালোহেঁতেন তেনেহ'লে 6 বছৰীয়া আন্দোলন নহ'লহেঁতেন। যদি প্ৰতিবাদ নকৰাকৈ আমি কিবা পালোহেঁতেন তেনেহ'লে অসমৰ এচাম তেজাল ল'ৰা গুলিৰ আগত জীৱনটো লৈ পেলাই জংঘললৈ নগ'লহেঁতেন। ক্ষুদ্ৰ ক্ষুদ্ৰ মানুহসকলৰ কাৰণে চিন্তা চৰ্চা কৰি তেখেতসকলে বিভিন্ন পন্থা অৱলম্বন কৰিব লগা হৈছে। আজি যদি আপোনালোকৰ কাৰণে চিন্তা কৰিছে তেনেহ'লে আমাৰ এই মঞ্চত বহি থকা সকলে চিন্তা কৰিব। তাৰ বাহিৰে পৃথিৱীত এইখন চৰকাৰৰ দিনত যিকোনো চৰকাৰে
তাৰে সৰহসংখ্যকেই 99% MLA বিধায়কে কিন্তু ঘোষখোৰ, আমাক ঠগি খোৱা ঘোষখোৰ। যেনেকৈ এতিয়া কথা হ'ল, আমিও সদায় ভুল কৰি পেলাই তেখেতসকলৰ মিঠা কথাত আমি আভুৱা ভৰি আছোঁ। গতিকে আপোনালোকে সজাগ হওক। আমি কোনটো ক'ৰ পৰা আন্দোলন হৈছে এতিয়া চাওক, আমাৰ আজি উচ্চ হাৰত আমি বস্তু কিনিব লগা হৈছে। এনেকুৱা এটা সামগ্ৰীৰ নাম কওক যিটো সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা নাই। আলু কচুটো দূৰৰ কথা, আপোনালোকে মিঠাতেলৰ দাম কওক, মচুৰ দালিৰ দাম কওক, পেট্ৰল ডিজেলৰ দাম কওক, সকলোৰে দাম চোৱা দামত মৰিছোঁ কোন? আমি MLA মিনিষ্টাৰ তেওঁলোকৰ সাংগু পাংগুসকলে কেতিয়াও বেগ লৈ বজাৰত মাল কিনি পোৱা নাই। গতিকে তেখেতসকলে বজাৰৰ মূল্য হ'লে আমাৰ জনসাধাৰণৰ গাত কি আচুৰ পৰিব সেই অনুভৱ তেখেতসকলৰ নাই। অনুভৱ আমি কৰিছোঁ, আমি কৰিম। আমি খাটি খোৱা মানুহ। আমি যেতিয়া বজাৰলৈ বেগখন লৈ যাম, যেতিয়া মিঠাতেল 150 টকা লিটাৰ কিনিব লগা হয়, আমাৰ কিন্তু অন্তৰাত্মাই কান্দে। আমি দিনটো হাজিৰা কৰি 300 টকা পাওঁ, তাৰে 150 টকা যদি মিঠাতেলত কিনো বাকীখিনি হ'ব কি? এই চিন্তা চৰ্চাৰে আমি কাম কৰিব লাগিব। এইটো বিনামূলীয়া চাউল খুৱাই লাভ নাই। এটা কথা আপোনালোকে জানে ভালকৈ যে হাৰিয়ানা, পাঞ্জাৱ আৰু দুখনমান দেশ আছে য'ত চৰকাৰীভাৱে কৃষকক নিউজ কৰি পেলাই বিভিন্ন ৰাসায়নিক পদ্ধতিৰে বহুত চাউল উৎপাদন কৰে। সেইবিলাক ৰজাঘৰীয়া ভঁৰালত এনেই পৰি আছে। গতিকে চাউল বিনামূলীয়াকৈ দি পেলাই যদি আমাক চাউল বিনামূলীয়াকৈ দিছে আমি ভাল পাইছোঁ, কিন্তু আমি নিষ্কৰ্ম হৈছোঁ। আজি আমি খেতি কৰিছোঁ, আপুনি ধানৰ মূল্য কিমান জানেনে আজি তাৰিখত? এই যে আমি আজি খেতি কৰা ধানখিনি বজাৰত বেচি পেলাই আমি শ্ৰমিকক দিব লাগিব, আমি ল'ৰা ছোৱালী পুহিব লাগিব। সেই মোন ধান বজাৰলৈ নিয়াৰ লগে লগে আমাৰ ধানৰ মূল্য কিমান হৈ গ'ল? একেবাৰে নিম্নতম মূল্য আমাৰ কৃষকক দিবলগীয়া হৈছে। 400-450 টকা মূল্যত ওজনত আমাৰ মোনত ধান কৃষকে বিক্ৰী কৰিব লগা হৈছে। কিন্তু আমাক বিনামূলীয়া চাউল খুৱাই আছে। সেই চাউল সোপা ক'ৰ পৰা আনিছে? সেই চাউল সোপা যদি আমাক নালাগে বিনামূলীয়া চাউল। আমাৰ কৃষক আছে অসমত, যথেষ্ট পৰিমাণৰ দেশত কৃষক আছে, শ্ৰমিক আছে। আমি সকলোৱে নিজৰ ভাতকেইটা নিজে ল'বৰ কাৰণেতো আমাক খেতি কৰিবলৈ আমি কোনো কাৰণে চিন্তাই নকৰোঁ।